ৰাইজ ওলাই যাব লাগিছে এতিয়া যিখিনি মহিলা আহিছে সেই মহিলাখিনি গৈ তেতিয়া প্ৰটেষ্ট কৰিব লাগে তেতিয়াহে কাম দিব এতিয়া হেৰি হৈ থাকিলে কি কৰিব অভাৰত যেতিয়া পানী হ'ব তাৰমানে এইটো বস্তু তলত বনাব লাগিব আৰু এইফালে এতিয়া খুলি খুলি যদি মাৰি দিয়ে ৰাস্তা সেই দ্বীপটো যিটো নলা হেৰি আছিলে নলা আছিলে সেই নলাত যদি ফুটি পেলাই পানী কেনি যাব এই নলাটো যদি আজি মানে এতিয়া 2000 এতিয়া কিমান 25 যদি এইটো হেৰি কৰি দিয়ে কেনেকুৱা কথা এইটো কৰি দিয়ক ধেৰ মাটি কিনিছে টাউনতো মানুহে নলা দিছে প্ৰতি ঘৰৰে নলা আছে আজিকালি ৰাস্তা আহিছে ঘৰ ভাঙি কালি পৰহি বহিহে পুতিছে এতিয়া এডোখৰ নহয় পবিত্ৰতা হাই কিনো চিগা আৰু এইখন দেখিছে এখন চিগুচোন গোটেইখন চিগিলে আকৌ সেইফালে সব মানুহ ৰখাই দিব লাগে স্কুললৈ নিবই পৰা নাই আজি আমাৰ এই ৰাস্তাত গোটেইখিনি আহি দে তহঁতি আজি আমি এই ৰাস্তাৰ কাৰণে এই নিউজলাইভ মতা হৈছে কাৰণ কিনো গাঁৱৰ গোটেই ৰাইজবোৰ ওলাই আহিছে আৰু গোটেই আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ স্কুললৈ যাব পৰা নাই ৰাস্তাত গোটেই বৰপানী হৈছে গোটেই আমি ব্লক ইটা দিব লাগে এই ৰাস্তাটো আমাক পকা লাগে আৰু কাষে কাষে নদী খানি আমাক আগৰ লুঙা উলিয়াই দিব যিটো আছিলে সেই লুঙাটো মানুহে বন্ধ কৰি দিলে বন্ধ কৰি আমি স্কুললৈ ল'ৰা সমস্যাত কৈছোঁ আমাৰ নিজৰ ল'ৰা ছোৱালী আছে স্কুল যাব লাগে নগাবাত আমি স্কুললৈ যদি ল'ৰাটো আজি স্কুলত পাৰ কৰি দিব নোৱাৰোঁ এই ৰাস্তাটো যদি পানী হয় আমাৰ ল'ৰা ছোৱালীবোৰ স্কুললৈ কেনেকৈ আহিব যদি আমাৰ এই ৰাস্তাটো আজি জব কাৰ্ডে কৰি দিলে জব কাৰ্ডে কিনো কৰিলে মাত্ৰ 3 দিন কাম কৰিলে সমাধা কৰিবই নোৱাৰিলে আমাৰ আজি পানী আহি গোটেই ঘৰ দুৱাৰ বুই গ'ল আৰু চৌকে আহি লৈ গোটেই টুলুং টুপুং গৈ আমি ভাত পানী ৰান্ধিবও পৰা নাই প্ৰত্যেকটো মানুহৰ ঘৰতে সোমাইছে সেইখিনি আমাক ৰাইজে দেখিছেনে নাই পানীটো আমাক কেনি যাব লাগে এতিয়া পানীৰ নদী আমাক খোলা দিব লাগে এতিয়া আগৰ যিফালে গৈছিলে সেইফালে যাব লাগে পানীটো নলা বন্ধ কৰি দিছে এতিয়া পানীটো আমাক কেনি যাব ৰাইজতো প্ৰত্যেকৰ সমস্যা হৈছে নহয় নলাটো বন্ধ কৰিছে ৰাইজে যিকণ মাটি কিনি লৈছে সেইকণ মাটিকণ ভেটি নিজৰ চৌপাশে পানীটো বৈ গৈছে সেই মাটিকণে পানী ভেটি আকৌ ৰাইজক বন্ধ কৰি দিছে পানী এতিয়া কোনফালে যাব মাটিটো কিনিছে ৰাইজে যিহেতু বহুত ৰাইজে ভুক্তভোগী হৈ আছে কাৰণ এই ৰাস্তাটো আজি আমি বহুতবাৰ মানে আহিছে ৰাস্তাটো চৰকাৰেও দিছে কিন্তু মানে ৰাস্তাটো এনেকুৱা হৈছে যে এটা বৰষুণ দিলে মানে শিল বালিত বেছি উঠি যায় কাৰণ আমাৰ যিখন নদী সেইখন নদী হৈছে চেলচেলি নদী কিন্তু নদীখন মানুহে আঁতৰৰ পৰা দেখিবলৈ একেবাৰে সৰু